হঠাৎ অগ্নিনাভ মন্দিৰত কিহৰ কান্দোন? অগ্নিনাভ মন্দিৰ হৈছে কি? অগ্নিনাভ মন্দিৰত আহি কিয় কান্দিছে? মই আপোনালোকক ভিডিঅ' ক্লিপৰ সৈতে দেখুৱাম। পোনপ্ৰথমে আপোনালোকক অগ্নিনাভ মন্দিৰৰ যিটো কান্দোনৰ ৰোল, হাজাৰগৰাকী মহিলাই আহি কান্দিছে। কিয় কান্দিছে আপোনালোকক ভিডিঅ' ক্লিপৰ সৈতে দেখাইছোঁ। আপোনালোকে পোনপ্ৰথমে ভিডিঅ' ক্লিপটো চাই লওক। আজি আপোনালোকক আকৌ দেখাব খুজিছোঁ। যোৱা সোমবাৰে মই এটি ভিডিঅ' দিছিলোঁ, আপোনালোক সকলোকে দেখাইছিলোঁ। এজনী ছোৱালীৰ মূৰত বাবাই জতা দিছিলে। মাতৃয়ে মই দেখাব খোজা নাছিলোঁ, মাতৃয়ে ক'লে যে নাই দেখাব পাৰিব ভিডিঅ'ত। তেওঁ মুখেৰে সকলোখিনি কথা কৈছিলে। যোৱা সোমবাৰৰ কথা সেয়া, আৰু আজি শুক্ৰবাৰ। এইকেইটা দিনৰ ব্যৱধানত কিমানখিনি সলনি হ'ল আৰু বাবাৰ সেই শক্তি, বাবাৰ আচলতে প্ৰত্যেকে বুজিবৰ কাৰণেহে এই ভিডিঅ' দিছোঁ। আমি কোনো প্ৰমোট কৰিবলৈ কিবা কৰিবলৈ কেতিয়াও ভিডিঅ' নিদিওঁ। যদি মই তেনেকে ভিডিঅ' দিলোঁ হয়, মই প্ৰত্যেকটো ভিডিঅ'ৰ পিছত ক'লোহেঁতেন আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু মই অন্ততঃ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰক বুলি ক'লো হয়। কিন্তু একো নহ'ব, মাত্ৰ ৰাইজৰ মাজতে বাবাক নিছোঁ যে সকলোৰে যদি এনেকুৱা কিবা সমস্যা আছে, সেই সমস্যাবিলাক সমাধান হওক। বাবাই যিটো ৰাস্তা দিছে সেই ৰাস্তাটো দেখাব পাৰিম। মুখখন দেখাব, খালি মুখখন দেখাব। এইগৰাকী সেই ছোৱালীগৰাকী যিগৰাকীৰ মূৰত জতা দেখিছিলে আপোনালোকে, বৰ লেপি দিয়াৰ নিচিনাকৈ হৈছিলে জতা। যোৱা সোমবাৰে দিয়া আছিলে ভিডিঅ'টো, আৰু এয়া আপোনালোকক দেখাইছোঁ তেওঁৰ জতা বাবাই যেনেধৰণে দিলে আৰু খুন্দু দিলে সেই জতা। মাতৃৰ মুখে কথাখিনি শুনক আপোনালোকে, আৰু হৃদয়ৰ পৰা বাবাক সদায় স্মৰণ কৰিব। বাবাই সকলোকে কৃপা প্ৰাপ্তি দিয়ক, তাৰে প্ৰাৰ্থনা জনাইছোঁ। এইধৰণে চবেই যাতে ফল প্ৰাপ্তি পাওক, আৰু যেনেধৰণে বাবাই এইটোৱে ক'ব বিচাৰিছোঁ, যেনেধৰণে বাবাই আজিকালি ফল প্ৰাপ্তি দিয়ে তেনেধৰণে তেওঁ পটককৈ অসন্তুষ্ট হয়, মানে পটকে হৈ যায়। মাতৃমুখেৰে সেইদিনা কথাখিনি শুনিছিলে। আজি আকৌ অকণমান ছুটিকে হ'লেও আপুনি কৰি দিয়ক কথাখিনি, আৰু সেইদিনা কেনেকৈ সকলোখিনি বহুত এবাৰ কৰি দিয়ক। নমস্কাৰ, জয় জয়তে মই অগ্নিনাভ বাবাক সহস্ৰ কোটি প্ৰণাম যাচিছোঁ। শিখা বাইদেউ মোক সহস্ৰ কোটি প্ৰণাম। আমি যোৱা সোমবাৰে আহিছিলোঁ, মোৰ ছোৱালীৰ চুলিত জলাভাগ কৰিছিলে। তাৰপিছতে ইয়াত আমাৰ চাকি বন্তি দিলোঁ, প্ৰায় যেনেকৈ ক'লে তেনেকৈ পূজা ভাগ কৰিলোঁ। কৰাৰ পিছতে আমি ঘৰলৈ গ'লোঁ, আৰু পিছদিনাখন অম্বুবাচী মিলিব বুলি আমি দৌৰাদৌৰিকৈ গৈ, আমাৰ ধৰক 12টা চাৰে 12টামান বাজিছে। তেতিয়াই গৈ পেলাই আমি কি কৰিলোঁ, ছোৱালীক মই গা ধুৱাই দিলোঁ। বান্ধি গাটো ধুৱাই বজল দি আকৌ হেৰি ধুৱাইলোঁ। ধুৱাই পেলাই ইয়াৰ পৰা বৰচাকিৰ পৰা যি তেল দিছিলে, তেল মাথাত সানি মই মানে অলপ অলপকৈ পনিয়াই দিলোঁ মূৰটো। পনিয়াই দিওঁতে তলত যিভাগ জতা আছিলে, তলৰ জতাভাগ লগে লগে খুলি গৈছে। বৰচাকি তেল দিয়াৰ পিছতে লগে লগে খুলি গ'ল। তাৰপিছতে আমাৰ বায়ে এনেকৈ কৈছিল যে ফণী হেৰি কৰিব, এনেকৈও সপোনতো মোক নিৰ্দেশ দিলে বহুতখিনি কথা, যিখিনি মানে প্ৰকাশ কৰিবলৈ অলপ সময় লাগিব। সেইকাৰণে বহুত মানে যাত্ৰী আছে, মই নোৱাৰিম ক'ব। বহুত নিৰ্দেশ দিছে মোক সপোনত। তাৰপিছতে আমি আকৌ মঙলবাৰে ৰাতিপুৱা হেৰি হোৱাৰ লগে লগে অম্বুবাচী হোৱাৰ আগে আগে আকৌ তেল দি পেলাই কৰি দিলোঁ। কৰি দিয়াৰ পিছতে ফণিয়াই কৰি দিয়াৰ পিছত বুধবাৰে বাবা পূৰা আৰাধনা কৰি গা চা ধুই, তাৰপিছতে বাবাক কৈছোঁ আৰু যে জতাভাগ খোলা, তুমি বাবা খোলা। তুতি বিনতি কৰি মই যিমান মানে ফণিয়াইছোঁ, লাহে লাহে দেখিছোঁ ফণীৰ হেৰিয়েদি চুলিটো মানে পাতলকৈ গৈ আছে। মই বহুত কান্দিছোঁ, সৰু ছোৱালীজনীও বহুতকৈ কান্দিছে। মা খুলিছে দেখোন। লাষ্টত মানে মস্ত এটা মানে জতা আছে, আৰু সেই জতাটোৰ কাৰণে মই বাবাক তুতি বিনতি কৰিছোঁ কান্দি কান্দি। বাবা এইটো জতাও খুলি দিয়া তুমি। তেতিয়া বাবাই মানে সেইটো জতা সময় নোহোৱাকৈ খুলি দিছে। নহয় ভাগ বুলি ক'বা, সেই ভাগ খুলিলে, পুৰা খুলিলে, একে দাঁত যিটো সেইটো খুলি দিলে। তাৰপিছতে মই লৈ আহিলোঁ ইয়াতে। তাৰপিছত এয়া বাক দিছোঁ, আৰু মই ইমানেই মোৰ মানে বাবাৰ বহুত পইচা, বাবাই ইমান সোনকালে যে এইটো কৰি দিব ভবা নাছিলোঁ। একেদিনাই খুলি খুলিছে। ধন্যবাদ বাবা, ধন্যবাদ। একো নাই, ৰাইজ সফল হওক গোটেইখিনি আচলতে আশীৰ্বাদ কৰক, আৰু ছোৱালী যাতে আৰু ভাল হ'ব বাবাই। আৰু তেখেতক সপোনত দেখুৱালে কি কৰিব লাগিব সেয়াও দেখালে, আৰু মই যি ধৰণে তেওঁক বিধান দি পঠিয়াইছিলোঁ সেইধৰণে কৰিলে। আৰু বাবাক জনাইছিলোঁ যে জতাভাগ যি ধৰণে লাগিছিলে সৰি যাওক, আৰু উপায়টো নাই, যিহেতু অলপমান চুলি তেওঁৰ অলৰেডি সৰিলেই। তাৰ পিছৰখিনিও সেইকাৰণে জনাইছিলোঁ বাবাক সম্পূৰ্ণ কৰি যাওক বুলি, আৰু সঁচাই একেদিনাখিনি সম্পূৰ্ণ কৰিছে। সেয়াই আচলতে বাবাৰ, যদি আপোনালোকে কিবা আগবঢ়ালে আন একো মানে আহিম বুলি ভাবিছে, কিবা এটা ভাবিছে, সেইটো পাহৰি নাযাব। আৰু যিকোনো মন্দিৰে হওক, নামঘৰে হওক, য'তেই হওক, যেতিয়া আমি কিবা এটা ফল পালে আমি যাম বুলি ভাবোঁ, সেইটো সাধাৰণতে পাহৰি যোৱা হয়, আৰু ভগৱানেও পাহৰাই দিয়ে। সেইকাৰণে কি কৰিব লাগে, তেনে ক্ষেত্ৰত কাগজ এখনত লিখি লৈ থ'ব লাগে।
তেতিয়া মানুহৰ মনত পৰি যায় এই কামটো কৰি মই আমুকটো এনেকৈ আগবঢ়াইছোঁ। ভগৱানৰ পাহৰাই আচলতে, সেইকাৰণে সদায় কাগজ এখনত লিখি থ'ব লাগে, ফলপ্ৰাপ্তি হোৱাৰ পিছত আহিব লাগে। তেখেতৰ এতিয়াতো নতুনকৈ চোৱা ভিডিঅ' সকলোৱে গম নাপাব। আচলতে ছোৱালীজনীৰ শান্তি হোৱা 6-7 বছৰ 6-7 বছৰ হৈছিলে। হোৱাৰ পিছত তেওঁ মানে পিৰিয়ডছটো মান্থলি নহয়, সেই পিৰিয়ডছটো তেনেকৈ 6-7 মাহৰ মূৰত হয়। শান্তি হোৱা 7-8 বছৰ হ'ল তাৰপিছতে মাকে মানে বাবালৈ সেৱা জনাই পেলাই বাবাক ক'লে যে তেওঁক নিয়মীয়া কৰি দিলে তোমাৰ ওচৰত যাম। কিন্তু তেওঁ নিয়মীয়া কৰি দিলে, বাবাই নিয়মীয়া কৰি দিলে, কিন্তু তেওঁৰ আচলতে অহা দেৰি হৈ গ'ল। বাবাৰ কৈছে তেনেকুৱা তোক মই ইমান লগালগ ফলপ্ৰাপ্তি দিছো, তই মোক কিয় পাহৰিছ? সেইটোৱে আচলতে আমাৰ তেনেকে মানুহে আমি তেনেকে ভাবো, তেনেকুৱাই কথা আচলতে। তাৰপিছতে তেওঁ 6 মাহ বা বছৰেকত আমাৰ এই আহিম বুলি কৈছিলে, কিন্তু 6 মাহ বা বছৰেক নহ'লেই 4 মাহতেই তেওঁৰ প্ৰথম 3 মাহ পিৰিয়ডছ ধুনীয়াকৈ হ'ল। 4 নম্বৰ বাৰত প্ৰথম দিনাখনি 4 নম্বৰ দিনা প্ৰথম দিনাখনি আচলতে নহ'লে মানুহে পাহৰি যাব যে সেই পিৰিয়ডছৰ দিনতে সেই কথাটো হৈছে, মানে তেতিয়াহে বুজি পাব মাকে। প্ৰথম দিনাখনি অলপ চুলি কৰিলে আৰু পিছদিনাখনি সম্পূৰ্ণৰূপে একদম জতা মানে মূৰত পুৰা লেপি দিয়া নিচিনা হৈছিলে আৰু ক'বলৈ ভয়ো লাগে। ধুনীয়াকৈ একদম তেনেকুৱা ধৰণে দিলে ছেকেণ্ড ডে। তাৰপিছত অসুবিধা গাই আহিব নোৱাৰে, 8 দিনত আমাৰ ইয়াতে আহি পেলাই তাৰপিছত জনালেহি আৰু সেইখিনি বিধান সেইমতে কৰিলে। কৰাৰ পিছতে জতাভাগ খোল খালে। আজি কেইবা বাবাক আকৌ চমজাই দিছে, অৰ্পণ কৰি দিছে আৰু সপোনত দেখুৱালে আৰু কিবা কিবি বাবা বিচাৰিলে, সিহঁত দেখুৱালে। সকলোকে আপোনালোকক দেখুৱাইছো। আচলতে আন কথা একো নাই, বাবাক যি ধৰণে মানিছে সেইধৰণে হৃদয়ৰ পৰা মানক। আৰু এনেকুৱা কোনো কথা নাই শৰাই দিব লাগে বুলিও কথা নাই, আপোনালোকে মনৰ পৰা ভাবক। এখন শৰাই আমি ৰাজহুৱাভাৱে সদায় দিওঁ, তাতে ৰাইজৰ কাৰণে দিওঁ, আপোনালোকৰ ভক্তসকলৰ কাৰণে দিওঁ। তাতে সেৱা ল'ব, যেনেকৈ এভাগ ৰাজহুৱা চাকি থাকে সেইধৰণে এভাগ ৰাজহুৱা শৰাই থাকে, তাতে আপোনালোকে সেৱা ল'ব। যেতিয়া ফলপ্ৰাপ্তি হ'ব এদিন আহি বাবাক দেখা দি কথাষাৰ জনাই যাব। মানে কিবা ক'ব আছে? ক'ব আছিলে সকলোৱে আমাক আশীৰ্বাদ কৰক। আমাৰ ছোৱালীজনী আজি তাইৰ জন্মদিনো বাবাৰ ওচৰতে আজি তাৰপিছতে যদি চুলিখিনি সোনকালে মানে তাই যাতে ভৰপূৰ হৈ যায়, আকৌ বাবাক এনেকৈ মুখখন দেখাবহি পাৰোঁ, যাতে আশীৰ্বাদ কৰক সকলোৱে। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় বাবা অগ্নিনাথ, জয় বাবা মুক্তিনাথ, জয় বাবা মুক্তিনাথ। আপোনালোকে দেখিলে ভিডিঅ'টো, কথাখিনি বুজি পালে। পোনপ্ৰথমে মই জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা, অগ্নিনাথ বাবাক স্মৰণ কৰি লৈছোঁ। যিটো কথা ক'লে মোৰো চকু পানী ওলাই গৈছিল যেতিয়া মই ভিডিঅ' ক্লিপটো পাইছিলোঁ। সঁচাকৈ অগ্নিনাথ মন্দিৰৰ মহিমা অপাৰ। যিসকলে বিশ্বাস কৰি লৈছে অন্ত আত্মাইদি, সেইসকলে সকলোৱে ফল পাইছে, অগ্নিনাথ মন্দিৰৰ ফল। যিসকলে বিশ্বাস কৰি লোৱা নাই সেইসকলে ফল নাই পোৱা। আপোনালোকে ভিডিঅ' ক্লিপটো চালে আপোনালোকেও চাগে চকু পানী ওলাই গ'ল, নহয় জানো? সেইগৰাকী মানুহে কৈছিল চুলি জটা বান্ধি আছিল, শিখা বাইদেৱে দিছিল কিবা, লগে লগে সেই জটাধাৰী খোল খাই গ'ল। শুনিলে কিবা জাগুটি হৈ উঠে। ইমান এটা ঐশ্বৰিক শক্তি আছে অগ্নিনাথ মন্দিৰৰ। সেই ঐশ্বৰিক শক্তি যিসকলে অন্তৰাত্মাই বিশ্বাস কৰিছে সেইসকলে পাইছে। যিসকলে বিতৰ্ক কৰি এচাম বিতৰ্ককাৰী আছিল, যেতিয়া আপোনালোকে শুনিছিলে অগ্নিনাথ মন্দিৰক লৈ বহুত বিতৰ্ক কৰি আছিল, সেইসকলে বিশ্বাস কিয় পাব কওকচোন? বাবাই ফল দিব জানো? বিশ্বাস নকৰা মানুহক কেনেকৈ ফল দিব? মই বহুত বিশ্বাস কৰোঁ অগ্নিনাথ মন্দিৰত, আৰু মই আপোনালোকক নকলেও হ'ব অগ্নিনাথ মন্দিৰৰ মহিমা কথা। নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো ভিডিঅ'টো চালে বুজি পালে। আপোনালোকে 10জনক শ্বেয়াৰ কৰি দিয়ক, আৰু আপোনালোকে যদি বিশ্বাস কৰে জয় অগ্নিনাথ বাবা বুলি কমেণ্ট কৰি জনাওক আৰু শ্বেয়াৰ কৰি দিয়ক। নতুনকৈ যদি মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, আৰু অগ্নিনাথ বাবাৰ নামত সকলোৱে এটা কমেণ্ট লিখক, জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা।